ইয়াত কোনো নিবিদা চিবিদাৰ কথাই নাই তাৰমানে আমি যে ইয়াত নিবিদা আহ্বান কৰা কিবা আমিতো গৰু বেপাৰ কৰা নাই ন নিবিদা আহ্বান কৰিবৰ কাৰণে যে মিল্কিং কাউ নোহোৱা গৰু মানে গৰু 125 আছে যে 88,000 কে আমি ভুৱন পেগুৰ পৰা ললোঁ আমি উৎপল বৰাৰ পৰা ললোঁ জয়ন্ত মল্ল বৰুৱাৰ পৰা 66 কে কিয় ললোঁ মানে তাৰমানে গৰুখুটি প্ৰকল্প আমি এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত নহয় গতিকে কাৰণ কি কথা মই এইবিলাক ব্যাখ্যা কৰিবলৈ নাযাওঁ সেই সময়ত যদি আপুনিও বিচাৰিলেহেঁতেন মোকো 5 জনী গৰু লাগে তেতিয়া আপুনিও পালেহেঁতেন ইয়াত এই এনডিডিবি 300 গৰুৰ লগত আমাৰ গভৰ্ণমেণ্টৰো 1 পইচা যোৱা নাই গৰুখুটি প্ৰকল্পৰ 1 পইচা যোৱা নাই এটো যদি লোকসান হৈছে এনডিডিবি লোকসান হৈছে গতিকে বাবুলনাথ কোনো জনপ্ৰতিনিধি নহয় নীৰজ বৰা জনপ্ৰতিনিধি নহয় এনডিডিবিয়ে সাপ্লাই দিয়া 300 গৰুক লৈ যে গৰু চুৰি হল বা এই গৰুক লৈ এটা বিতৰ্ক গৰুখুটি প্ৰকল্পৰ গাটো চেকা লগোৱাৰ নিচিনা কথা হৈছে গতিকে আমি এই কথাটো স্পষ্ট কৰি দিওঁ যে এনডিডিবিয়ে ভেটেনেৰি ডিপাৰ্টমেণ্টে যেতিয়া টেণ্ডাৰ কল কৰিছিল 300 গৰুৰ কাৰণে এনডিডিবি L1 হৈছিল আৰু ভেটেনেৰি ডিপাৰ্টমেণ্ট আৰু এনডিডিবিৰ মাজত গৰু সাপ্লাই দিয়া কিবা চুক্তিয়ে হওক অৰ্ডাৰে হওক সেইখিনি আমি জ্ঞাত নহয় সেইটো ভেটেনেৰি ডিপাৰ্টমেণ্টে এনডিডিবি নেশ্যনেল ডায়েৰী তেওঁলোকক দিছিলে আৰু তেওঁলোকে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি পেলাই আমি খালি কৈছিলোঁ ভেটেনেৰি ডিপাৰ্টমেণ্টক বা আমি আয়ুক্ত ডাঙৰীয়াক কৈছিলোঁ যে গৰুখিনি আমাৰ যিটো 300 গৰু আমাক আনি দিব তাৰে 100কে আনিলে ভাল তেওঁ আমি 150 গৰু ৰাখিব পৰাকৈ গোহালি ৰেডি কৰিছিলোঁ যে এপ্ৰিলৰ প্ৰথমতেই আমাক ভেটেনেৰি ডিপাৰ্টমেণ্টে জিলাৰ আয়ুক্তক জনালে যে 300 গৰু এইকেইদিনত পাব 3 তাৰিখে 4 তাৰিখে 300 গৰু পাব এতিয়া 300 গৰু যেতিয়া পাব আমাৰ ইয়াত 300 গৰু ৰাখিবলৈ জায়গা নাই এইটো 22 চনত গাড়ী গৰু ৰাখিবলৈ জায়গা নাই তেতিয়া আমি জনাইছিলোঁ যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনালোঁ কাৰণ তেখেতে গৰু ইয়াত অনাৰ ক্ষেত্ৰত ভেটেনেৰি ডিপাৰ্টমেণ্টক আচলতে যিখিনি নিৰ্দেশ দিছিলে আৰু এনডিডিবিক সকলোৱে বিশ্বাসত লয় গতিকে এনডিডিবিৰ জৰিয়তে অনাটো ভেটেনেৰি ডিপাৰ্টমেণ্টৰ সিদ্ধান্তক আদৰণি জনাই গৰু অনাৰ ব্যৱস্থা কৰিলে আৰু আমিও আশা কৰি আছিলোঁ যে এনডিডিবিয়ে যিখিনি গৰু দিব ভাল গৰু দিব আৰু সেইমতে আমি যিহেতু ইয়াত 150 মান গৰুহে ৰাখিব পৰা অৱস্থাত আছোঁ বাকী গৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ লৈ যে কোনোবাই গৰু আমাৰ ৰাখিবলৈ বিচাৰে গিৰগাই গতিকে যিটো এনডিডিবিয়ে যিটো ৰেটত ইয়াত সাপ্লাই দিব সেই ৰেটতে তেওঁলোকক গৰুখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগে তেওঁলোকে পেড কৰি গৰু লৈ যাব আৰু তেতিয়া আমাৰ যেতিয়া যোগাযোগ হ'ল সেই সময়ত আমাৰ জনাই বিধায়ক ভুৱন পেগু তেওঁ 10 জনী গৰু লোৱাৰ ইচ্ছা কৰিলে তেওঁক জনাই দিয়া হ'ল ৰেটটো গহপুৰৰ MLA উৎপল বৰা তেওঁ 4 জনী গৰু লোৱাৰ ইচ্ছা কৰিলে তাৰপিছত জয়ন্ত মল্ল বৰুৱা আমাৰ মন্ত্ৰী তেখেতে 20 জনী গৰু লোৱাৰ ইচ্ছা কৰিলে তাৰপিছতে আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া তেওঁ 2 জনী গৰু লোৱাৰ ইচ্ছা কৰিলে দিগন্ত কলিতা তেওঁ 2 জনী আৰু GMDৰ ভাইচ চেয়াৰমেন তেওঁ 2 জনী তাৰপিছত মোৰে তেজপুৰৰ ভাতৃপ্ৰতিম যুৱ ব্যৱসায়ী বাবুলনাথ তেওঁকে মই ক'লোঁ যে তুমি এনেও এইবিলাক ব্যৱসায় কৰি আছা অলপ গৌ মাতা ৰাখি পুণ্য কৰা তুমি অলপ গৰু পোহাৰ ব্যৱস্থা কৰা তেতিয়া তেওঁ ক'লে যে মই 20 জনীমান পাৰিম তেতিয়া তেওঁকে মই কৈছোঁ যে 30 জনী তুমি ৰাখা আৰু আমাৰে জামুগুৰি ভাতৃপ্ৰতিম তেওঁলোকেও গৰু ৰখা পোহা কৰি আছে তেওঁকো কৈছিলোঁ 30 জনীমান ৰাখিবলৈ তেওঁ 20 জনী ৰখাৰ সিদ্ধান্ত ল'লে গতিকে বাবুলনাথ কোনো জনপ্ৰতিনিধি নহয় নীৰজ বৰা জনপ্ৰতিনিধি নহয় আৰু বাকী কিজন আমাৰ বিধায়ক মন্ত্ৰী তেনেকৈ আমাৰ 90 জনী গৰুৰ ঠিক হ'ল আৰু ৰঙিয়াত কিছুমানে সেই 90 জনী গৰু নিলে কিন্তু দিলীপ শইকীয়াই আমাৰ ইয়াৰ পৰা 2 জনী গৰু নিছে বাকী প্ৰায়খিনি ৰঙিয়াৰ পৰা নিছে নহয় এইটো ৰেলত আহিছে ৰঙিয়া জংচনতে নমাব লাগিব তাৰমানে গৰু য'তে ত'তে আনলোড নকৰে তাত 300 আনলোড কৰিছে 210 আমাৰ ট্ৰাকত উঠাই পেলাই ইয়ালৈ আনিছে গাড়ীৰে বাকী জেগাবিলাকলৈ নিছে সেয়াটো যেতিয়া
জয়ন্ত মল্ল বৰুৱাৰ ওচৰতে তেওঁ তাৰ পৰাই লৈ গৈছে, ঠিক তেনেকৈ দিগন্ত কলিতাৰ ওচৰতে তাৰ পৰাই লৈ গৈছে। যেতিয়া আমি খবৰ দিলোঁ আমাৰ উৎপল বৰা, ভুৱন পেগু, তেওঁলোকে গাড়ী ব্যৱস্থা কৰি পেলাই তাৰ পৰাই লৈ গৈছে। গতিকে তেনেকৈ আচলতে যোনে যেনেকৈ সুবিধা হয়, ইয়াত কোনো অন্য একো কাৰণ নাই। তাৰমানে আমি যিখিনি নিনিয়ে 210জনী থাকিল, 210জনী আমাৰ ইয়ালৈ লৈ আহিল। গতিকে ইয়ালৈ লৈ আহি আৰু বাকীখিনি তেনেকৈ গ'ল। এইটো হ'ল আমাৰ সেই যে 90জনী বা 200জনীৰ এইটো কাহিনী, যিটো মানুহৰ মনত আমি 100কে বিচাৰিছিলোঁ। গতিকে আমাৰ 150 ৰেডি আছে। গতিকে তেওঁলোকে NDDBক যেতিয়া 300 গৰু অৰ্ডাৰ দি দিলে, NDDBয়ে একেলগেই ট্ৰেইনত 300 গৰু লৈ গুচি আহিলে। এতিয়া গৰু যেতিয়া আহিছে, আমি আচলতে গৰুৰ দামটোহে NDDBক আমি দিব লাগে। যিসকলে 88,000কে পইচা দিব বা 89,000কে পইচা দিব, যে তেওঁলোকে তাৰ পৰা গৰু ল'বৰ কাৰণে আমাক যিখিনি মানুহে যোগাযোগ কৰিছিল বা আমাৰ ঘনিষ্ঠ তেনেকৈ মানুহক আমি জনাই দিছিলোঁ। গতিকে ইয়াত কোনো নিবিদা চিবিদাৰ কথাই নাই। তাৰমানে আমি যে ইয়াত নিবিদা আহ্বান কৰা কিবা, আমিতো গৰু বেপাৰ কৰা নাই নহয় নিবিদা আহ্বান কৰিবৰ কাৰণে। আমি যিহেতু আমাৰ ৰখাৰো জেগা নাই, পিছত লাগে আমি আনি ল'ম যেতিয়া ৰখাৰ জেগা হ'ব। এতিয়া NDDBয়ে যিটো ৰেটত গৰু ছাপ্লাই আমাক দিছে, সেই ৰেটটোতে NDDBক তেওঁলোকে পে'মেণ্ট কৰি দিব। এইটোৱে আছিল কথা। সেইটোলৈ মই আহি আছোঁ। আমি আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ যে এই ৰেটটো এতিয়া কৈছে কিছুমানে যে 88,000কে আমি ভুৱন পেগুৰ পৰা ল'লোঁ, আমি উৎপল বৰাৰ পৰা ল'লোঁ, জয়ন্ত মল্ল বৰুৱাৰ পৰা 66কে কিয় ল'লোঁ, মানে বা কেইজনমানৰ পৰা আমি 66কে কিয় ল'লোঁ। এই যে গৰুখিনি অনাৰ পিছত আমাৰ ভেটেনেৰী যিটো টীম, যুৱপদ নাথকে ধৰি, তেওঁলোকে গৈ দেখিলে যে গৰুখিনিৰ অৱস্থাটো বৰ ভাল নহয়। তেতিয়া আপত্তি কৰিছিল। তেতিয়া ভেটেনেৰী ডিপাৰ্টমেণ্টৰ গুৱাহাটীৰ ডাইৰেক্টৰক জনাই দিছিল যে গৰুখিনি ল' কোৱালিটি গৰু। কিন্তু NDDBয়ে যেতিয়া গৰুখিনি আনি নমালে, তেতিয়া আমাৰ ৰিচিভ কৰিবলৈ বাধ্য হ'ল। ৰিচিভ কৰি আমি কিন্তু 1 পইচা পে'মেণ্ট কৰা নাই। আমাৰ যিখিনি মানুহে গৰু নিছে, কোনোবাই 89,000 দিছে, সেইখিনি গৰু খুটি চেল প্ৰচিড একাউণ্টত আমাৰ জমা কৰি থৈছে। এই যে গৰুখিনি আনিলে, অনাৰ পিছত 2 দিনমান পিছৰ পৰাতো গৰু মৰা আৰম্ভ হৈছে ইয়াত। আৰু আপোনালোকে বহি এইখন আপোনালোকে চাব যে প্ৰতিজনী মৰা গৰুৰ ফটো আৰু পষ্টমৰ্টম ৰিপৰ্টলৈকে এইবিলাক বহীত আমাৰ আচলতে ৰখা আছে। আমাৰ 56 গৰু মৰিছে। এইবিলাক গৰু আমাৰ প্ৰতিটো পেজত তেনেকৈ আমাৰ ৰখা আছে এইখিনি। আৰু এই 56 যি গৰু মৰিছে, আৰু আমাৰ থাকিল 154। আমি তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ, এয়া গৰু ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। এয়া গৰুৰ ৰিপৰ্ট আছে। ইয়াত যেতিয়া আমি ভেটেনেৰী টীম, এডিশ্যনেল ছেক্ৰেটাৰী পৰ্যন্ত আহিছে, ভেটেনেৰী টীমে ৰিপৰ্ট দিছে, এই হাল বোৱা গৰু, মিল্কিং গৰু নহয়, 125 হাল বোৱা গৰু আছে। এই টেগ যে লগোৱা আছে, টেগৰ সেইবিলাক মানে পৰীক্ষা কৰি চাই যে ল' কোৱালিটিয়ে নহয়, যে মিল্কিং কাউ নোহোৱা গৰু, মানে গৰু 125 আছে। গতিকে তেওঁলোকে যিখিনি গৰু ছাপ্লাই দিলে, সেই গৰুখিনি কোনো কাৰণতে আমি ৰাখিব নোৱাৰোঁ। বাৰে বাৰে NDDBয়ে আমাৰ হাতত জমা আছিল 2,40,00,000 টকা। NDDBয়ে প্ৰেছাৰ দিছিল, আমাৰ অফিচাৰক মেনেজ কৰিবলৈ চেষ্টা কৰিছিল যে পে'মেণ্টটো কৰি দিব লাগে। আমি 1 পইচা ষ্টেণ্ড লৈছিলোঁ, মই চেয়াৰমেন হিচাপে 1 পইচা পে'মেণ্ট নকৰোঁ ল' কোৱালিটি গৰুত। গতিকে আমি এই গৰুখিনি ঘূৰাই নিব লাগিব, একচেপ্ট নকৰোঁ। লাষ্টত 2বাৰ চিফ মিনিষ্টাৰৰ অফিচত মিটিং হৈছে। লাষ্ট মিটিং আমাৰ হৈছে 2024 চনৰ মাৰ্চৰ 24 তাৰিখে। সেই মিটিঙত NDDB আছে, ভেটেনেৰী ডিপাৰ্টমেণ্ট আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, আমাৰ গৰুখুটি প্ৰকল্পৰ কাউন্সিলৰ সদস্যসকল উপস্থিত আছে। তাত সিদ্ধান্ত হৈছে যে গৰুখুটি প্ৰকল্পত বাকী থকা 154জনী গৰু তেওঁলোকে ঘূৰাই ল'ব লাগিব। এইটো মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে আপোনালোকে এইটো ল' কোৱালিটি গৰু, তাত আমাৰ নেৰাখে, গৰুখুটি চেয়াৰমেনে যিহেতু কৈছে আপোনালোকে ঘূৰাই লৈ আহক। তেতিয়া তেওঁলোকে কৈছে বাকীখিনি পে'মেণ্ট কৰিব লাগে।
আমি তেওঁলোকে কৈছে মৰা গৰু পে'মেণ্ট কৰিব লাগে। NDDBৰ লগত আমাৰ কোনো আলোচনা হোৱা নাই। NDDBৰ যি হৈছে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত দিছে। টেণ্ডাৰ কল কৰিছে ভেটেনেৰি ডিপাৰ্টমেণ্টে, অৰ্ডাৰ দিছে ভেটেনেৰি ডিপাৰ্টমেণ্টে, এগ্ৰিমেণ্ট হৈছে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত। তাৰমানে গৰুখুটি প্ৰকল্প আমি এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত নহয়। গতিকে কাৰণ কি কথা মই এইবিলাক ব্যাখ্যা কৰিবলৈ নাযাওঁ। আমি জড়িত নহয়। আৰু যেতিয়া এই যে তেওঁলোকে মৰা গৰুৰ দাম, মৰা গৰু বোলে আমাক মৰা গৰুৱে যিটো দানা খালে তাৰহে পইচা দিব লাগে। যি 154 গৰু এতিয়া আছে আপোনালোকক লৈ যাবলৈ দিয়া হৈছে তাৰ পইচা দিব লাগে, আমাক দানা খোৱা পইচা দিব লাগে। তেতিয়া তেওঁলোকক আমি ক'লোঁ যে চাওক আপোনালোকে এই যি 90জনী গৰু বেলেগক দিয়া হৈছে প্ৰত্যেকেই আমাক জনাইছে তেওঁলোকৰ গৰু মৰিছে, কিবা হৈছে, কোৱালিটি বেয়া। গতিকে গৰু মৰাৰ হিচাপো তেওঁলোকক আমি দিছোঁ। এইবিলাক তেওঁলোকক দিয়া আমাৰ লেটাৰ হাতত আছে, আপোনালোকে চাই ল'ব পাৰিব। তেতিয়া আমি ক'লোঁ যে কোনো কাৰণতে 88,000 89,000 এওঁলোকে পে'মেণ্ট নকৰে। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰা গৰুটো সেইটোৰ কথাই নাই, বাকী 90জনী গৰু ল' কোৱালিটিৰ গৰু যিহেতু দিছে, গতিকে আপোনালোকে 20,000 টকা কমাব লাগে। গতিকে 86ৰ ঠাইত 66,000 এইটো যে লোৱা এটা বিতৰ্ক হৈছে, এইটো ভেটেনেৰি ডাইৰেক্টৰে এইটো লৈ আমালৈ চিঠি দিছে। কাৰণ আমাৰ চেল প্ৰচিডত পইচা জমা আছিল নহয়। এতিয়া ইয়াৰে আমাক যোনে 86,000 দিছে তেওঁলোকৰ কিছু সংখ্যকক আমি এই 20,000 টকাটো ঘূৰাই দিছোঁ আৰু বাকী পইচা আমি 66 আমি NDDBক পে'মেণ্ট কৰি দিছোঁ। তাৰমানে তেওঁলোকৰ ডাইৰেক্ট পে'মেণ্ট কৰিছে জয়ন্ত মল্ল বৰুৱা 66,000কে। পিছত NDDB লগত আমাৰ মিটিঙৰ পিছত তেওঁলোকক আমি দি দিছোঁ NDDB একাউণ্টছ নাম্বাৰটো, পে'মেণ্ট কৰিছে। বাবুল নাথে পে'মেণ্ট কৰিছে, নীৰজ বৰাই পে'মেণ্ট কৰিছে। বাকীখিনি আমাৰ চেল প্ৰচিডত আছিলে সেইখিনি আমি তেওঁলোকৰ নামত আমাৰ পে'মেণ্ট কৰি দিয়া হৈছে। সেই সময়ত যদি আপুনিও বিচাৰিলেহেঁতেন মোকো 5জনী গৰু লাগে তেতিয়া আপুনিও পালেহেঁতেন। আমি সেই সময়ত গৰুখিনি এনেকুৱা এটা অৱস্থাত আছে যে আমিতো 150জনী থকা জেগাত 210জনী ৰাখিছোঁ নহয় আমি ইয়াত। আপুনিও যদি বিচাৰি আহিলেহেঁতেন আপুনিও হয়তো 10জনী গৰু নিব পাৰিলেহেঁতেন। NDDBক আমি কৈ দিলে লৈ যাব নেকি? ইয়াৰ কাৰণে আপোনালোকে চাব কিমান আমাৰ চিঠি পত্ৰ তেওঁলোকে বিশ্বাস নকৰে। এডিশ্যনেল চিফ ছেক্ৰেটাৰী পৰ্যন্ত ইয়ালৈ আহিছে, ভেটেনেৰি ডাইৰেক্টৰ কেইবাৰ ইয়ালৈ আহিছে। তেওঁলোকে ক'লে যে আমি টিম লৈ যাম, আমাৰ গৰু ল' কোৱালিটি নহয়। জইণ্ট টিম লৈ ছাৰ্ভে কৰিছে, সেইদিনা ময়ো আহিছোঁ ইয়াত। তেতিয়া তেওঁলোকে এডমিট কৰিলে হয় তেওঁলোকৰ যে এই যে হাল বোৱা গৰু যে দিছে সেইটো প্ৰমাণ হ'ল। তাৰপিছতে তেওঁলোকৰ ব' ডাউন হ'ল। নহ'লে তেওঁলোকে কোৰ্টত যোৱাৰ ভাবুকি দিছিল আমি 2,40,00,000 টকাৰ পৰা পে'মেণ্ট কৰিব লাগে। আমি কিন্তু গৰুখুটি প্ৰকল্প এটা ষ্টেণ্ড ল'লোঁ, 1 পইচা আমি পে'মেণ্ট নকৰোঁ আৰু আমি নকৰিলোঁ। ইয়াত এই NDDB 300 গৰুৰ লগত আমাৰ গভমেণ্টৰো 1 পইচা যোৱা নাই, গৰুখুটি প্ৰকল্পৰে 1 পইচা যোৱা নাই। এইটো যদি লোকচান হৈছে NDDBৰ লোকচান হৈছে, আমাৰ গভমেণ্ট বা গৰুখুটি প্ৰকল্পৰে 1 পইচা ইয়াত লোকচান বা আমি পে'মেণ্ট কৰা নাই। গৰুৰ ইঞ্চুৰেঞ্চৰ দায়িত্বটো আমাৰ নহয়। গৰুৰ ইঞ্চুৰেঞ্চৰ তেওঁলোকে ভেকচিন তেওঁলোকৰ দায়িত্ব আছিল, NDDBৰ দায়িত্ব। তেওঁলোকে ভেকচিনেই দিয়া নাছিল কিছু গৰুক, পিছত পৰীক্ষা কৰি ওলাল। সেইকাৰণে কিছু গৰুৰ ইঞ্চুৰেঞ্চ হ'ল, 124জনী গৰুৰ ভেকচিন য'ত কৰিছে ইঞ্চুৰেঞ্চ হ'ল, বাকীখিনি ইঞ্চুৰেঞ্চ নহ'ল। ইঞ্চুৰেঞ্চৰ দায়িত্ব আমাৰ নহয়। ইয়াতে 56জনী গৰু মৃত্যু হৈছে, 154জনী দিয়া হ'ল 200। নহয় 90জনী আমাৰ যিখিনি 90জনী আমি বাহিৰত দিছোঁ তেওঁলোকৰ তাত যিহেতু মৰিছে সেইটো তেওঁলোকক আমি ৰিকুৱেষ্ট কৰোঁতে তেওঁলোকে 66,000 টকাকৈ পে'মেণ্ট কৰি দিছে। লোকচান হ'লেও পে'মেণ্ট কৰি দিছে। নহয় আমাৰ তাত দিছে তাৰমানে 30, 20, 50, 70 আৰু 20জনীৰ পইচা আমাৰ তাত দিছিলে। সেই 20জনীৰ পইচা যোনে 89কে দিছে তেওঁক আমি ঘূৰাই দি 66,000কে আমি পে'মেণ্ট কৰি দিছোঁ। হৈ গৈছে।
NDDB-ক 90জনী গৰুৰ পে'মেণ্ট 70জনীক ডাইৰেক্ট কৰিছে পাৰ্টিয়ে আৰু 20জনী আমি গৰুখুটি প্ৰকল্পৰ যিটো পইচা জমা আছিল আমাৰ চেল্ফ পচিটৰ একাউণ্টত সেইটো আমি পে'মেণ্ট কৰি দিছোঁ তাৰমানে দিলীপ শইকীয়াই যি গৰু ঘূৰাই দিছে দিগন্ত কলিতাই 2জনী ঘূৰাই দিছে দিলীপ শইকীয়াই দিছিলে 100 টকা কি 1 লাখ টকা 1 লাখ টকা তেওঁ লৈ গৈছে আৰু দিগন্ত কলিতাই যি পইচা দিছিল সেইটো তেওঁ ঘূৰাই লৈ গৈছে সেইটো গৰু বিক্ৰী কৰি 4জনী গৰু দি দিছে সেইটো গৰুৰ ক্ষেত্ৰত আমাৰ এইটো হিচাপ আৰু এটা কথা কৈছে যে 300 গৰু আনিছিলে 00 হৈ গ'ল তাৰমানে মৰিলে ঘূৰাই দিলে 00 হৈ গ'ল এই গৰু ক'ৰ পৰা আছে এতিয়া গৰুখুটিত মই আপোনালোকক জনাই থওঁ গৰুখুটিত আগতে 25জনী গৰু আনিছিলে 24+1 এটা বুল 24জনী গাই সেইটো ভাল জাতৰ আৰু 98জনী গৰু তাৰ পিছত অনা হৈছে প্ৰথম 98 আৰু এইটো 25 নৱেম্বৰত 2021 98জনী অনা হৈছিল তাৰ পিছত অনা হৈছিল 22 জানুৱাৰীত আমাৰ 24জনী গাই এটা বুল গতিকে আমাৰ 123 গৰুখুটি প্ৰকল্পত গিৰ গাই আছিলে এই 300ক বাদ দি আৰু এতিয়া আজিৰ দিনটোত আমাৰ 210জনী পোৱালীয়ে সতি গাই ইয়াত আছে আৰু আমি কোনোবাই কৈছে যে লোকচান হয় কিবা হয় আমি লোকচান বুলি নাভাবো গাখীৰতো আমাৰ লাভে আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ